ও আরে প্রবেশিলা রামচন্দ্র কুশলা নন্দন ও আরে প্রবেশিলা রমা মন্ত্রী হবে ঠাকুর অলমল ও আরে এহি মতে পয়লা দাদা এতিয়া কৌশক্ৰান্তকাৰী সকলে আমাৰ কক্ষাতে ৰচনা কৰাত ব্যস্ত। মন্ত্ৰীবৰ মহাৰাজ, এতিয়া কি উপায়েৰে সিহঁতৰ কক্ষাতে দূৰ কৰি প্ৰজাৰ মংগল সাধিব পাৰি তাৰ এটি উপায়। মহাৰাজ, চক্ৰান্তত উৰ পেলাব কোনেও নোৱাৰে। নিন্দা আৰু গ্লানিৰ হাতত স্বয়ং দেৱৰাজ ইন্দ্ৰও সাৰিব পৰা নাই। বিদ্ৰোহী দলে ক্ষমতা আৰু বিক্ৰমৰ পৰিচয়, গতিকে তাৰ বাবে চিন্তা কৰা কোনো প্ৰয়োজন নাই। এতিয়া প্ৰকাশ্য বিদ্ৰোহ কৰা শক্তি কোনো দলৰেই নাই। বিৰোধী শক্তি ক্ৰমান্বয়ে পদদলিত হ'ব ধৰিছে। বৰ্তমান দাক্ষিণাত্যৰ ৰাজধানী সপোন আৰু সেনাপতি অনন্ত বিক্ৰমে অমৰিক সুখ্যাতি অৰ্জনৰ হেতু বিপুল যজ্ঞৰ আয়োজন কৰিছে দাদা। রাম নামে রাম নামে রাম নামে করিয়াছে জগত রাম
রাম নামে করিয়াছে জগত জয় হোক প্ৰণাম দেৱৰী কওকচোন দেৱৰী কিবা হেতু আহিলি ৰঘুমণি দেৱৰী শুনিছো বোলে শ্ৰী ৰামচন্দ্ৰ ৰাজত্ব কালত অযোধ্যাবাসী প্ৰজাসকলে মহাসুখে কৰিছে বসবাস প্ৰভু দেৱৰী এই মহাভক্ত হনুমানক বখানে জগতে কিন্তু 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 কি দেৱৰী কিন্তু হনুমানৰ লম্পট স্বভাৱ দেৱৰী। প্ৰকাশিছে কৰ্মক্ষেত্ৰত দেৱৰী প্ৰভু ভক্ত হনুৰ স্বভাৱত কেনেকৈ দুখ হ'ব যি হনুমানে মোৰ বাবে এই সমস্ত অযোধ্যাবাসীৰ বাবে অকাতৰে দিব পাৰে প্ৰাণ বিসৰ্জন তেনে হনুৰ স্বভাৱত কেনেদৰে কশুলতাই স্থান পাব পাৰে বুজিব তাৰ কৰ্মক্ষেত্ৰত বুজিব তাৰ মহাগৰ্ভত যি হনুমানে জগতত নিজকে শ্ৰেষ্ঠ বীৰ বুলি ভাবে সেই হনুমান কি সঁচাই আপোনাৰ পৰম ভক্ত দেৱৰী হনুমাৰ চৰিত্ৰ দুখ দেখা নহয় কাহানিও দেখিবা আৰু বেছি সময় নাই নিশ্চয় চক্ষে দেখিবা হনুমান আহিব লাগিছে আমাৰ সমীপে দেৱৰীৰ বাণী সত্যাসত্যে এতিয়াই হ'ব নিৰাব প্ৰভু দাসৰ সেৱা কৰক গ্ৰহণ উঠা হনু হনু প্ৰভু তোমাৰ বাহিৰ আৰু ভিতৰত যেন কিছু পাৰ্থক্য আছে প্ৰভু মই একো বুজিব পৰা নাই এই জগতত হেনো তুমি এই শ্ৰেষ্ঠ আৰু আৰু বাকী সকলো প্ৰাণীকে তুমি কৰা তুচ্ছ দিয়া এই কথা সত্যনে হনু অসত্য কথা প্ৰভু যদি এতিয়াও আপুনি সন্দেহ ৰাখিছে মনত পৰীক্ষা কৰি চাব পাৰে মোক এই হনুমানৰ হৃদয়ত ৰাম সীতাৰ চৈতন্য মূৰ্তি আছে বিৰাজিত হৈ কি কলা হনু মোৰ নহয় বিশ্বাস সঁচাকৈ কি তোমাৰ অন্তৰত ৰাম সীতাৰ চৈতন্য মূৰ্তি বিৰাজিত ই অতি সত্য প্ৰভু ৰামহীন হনুমান নাথাকে জীৱিত এই হনুমানৰ হৃদয়ত ৰাম সীতা আছে স্থিত হৈ তেন্তে হনু দেৱঋষিকে প্ৰমুখ্য কৰি সমস্ত সভাসদকে দিয়া দেখুৱাই তোমাৰ হৃদয়স্থিত ৰাম সীতাৰ যুগল ভাল প্ৰভু ময়ো প্ৰস্তুত আছো মুহূৰ্ততে বুকু ফাটি দেখুৱাম মোৰ হৃদয়ত স্থিত ৰাম সীতাৰ যুগল মূৰ্তি নকৰিবা হনু অবিলম্বে তুমি দিয়া দৰ্শন ভাল প্ৰভু দেখা জয় শ্ৰীৰাম হৰিব জয় শ্ৰীৰাম জয় শ্ৰীৰাম জয় শ্ৰীৰাম হনুমন্তই বুকু ফানি সমস্ত সমস্ত জয় শ্রীরাম জয় শ্রীরাম চোখ প্রভু আসনে অঙ্কিত তব যুগল মূর্তি শাক মন্ত্রীবর শাক ঠাকুর লক্ষ্মণ শাক দেবরিকে
ধন্য পবন নন্দন, ধন্য তোমাৰ ভক্তিৰ প্ৰভাৱ। এবে হনো বন্ধ কৰা তুমি হৃদয়ৰ দ্বাৰ। ভাল প্ৰভু, জয় শ্ৰীৰাম। দেৱৰ প্ৰভু দেখিলানে হনুৰ প্ৰভাৱ, কি যে মহান হৃদয়। ধন্য ধন্য ভক্ত মোৰ, শতবাৰ প্ৰশংসিছো মই ভক্তিক তোমাৰ। জগতবাসীয়ে বখান হনুমন্ত মহাভক্ত। হনু প্ৰভু, কে দিম তোমাক উপহাৰ। হনু প্ৰভু, লোৱা লোৱা তুমি মোৰে ক্ষুদ্ৰ উপহাৰ। ভাল প্ৰভু। অনাৰ্য হনুমান, কিয় কৰা এনে কাৰ্য? চাওক চাওক প্ৰভু, হনুমানৰ ব্যৱহাৰ চাওক, পৰকীয়া ৰুচিত বিচাৰ। হনু প্ৰভু, কিয় কিয় তুমি মোৰ উপহাৰৰ মৰ্যাদা কৰিলা লংঘন? নাৰায়ণ উত্তৰ লাগে মোক। প্ৰভু, হনু ৰামহীন মুকুতাৰ মোৰ নাই প্ৰয়োজন। নাৰায়ণ বাৰু কওকচোন প্ৰভু, যি বস্তুত ৰাম মূৰ্তি নাথাকে জীৱিত, তেনে বস্তু দাসৰ নাই প্ৰয়োজন। হনু প্ৰভু, এনে আচৰিত বাক্য তুমি বোলা কি কাৰণ? এই মুকুতাৰ ভিতৰত কিনোদৰে থাকিব পাৰে ৰাম নাম বিৰাজিত? বান্ধৱীৰ মুকুতাৰ মূল্য কি বুজিব প্ৰভু? অযোগ্যজনক এনে বস্তু দিয়া নহয় উচিত। সঁচা কথা দেৱ ঋষি, যোগ্যজনক যোগ্য বস্তু দিয়াহে উচিত। মন্ত্ৰীবৰ, তুমি এই উপহাৰ ঘূৰাই দিলা ৰামবিহীন বুলি, কিন্তু পৱন নন্দন কোৱাচোন, তোমাৰ গলত থকা যেনে মণিমালাবোৰত আছে জানো ৰাম নাম বিৰাজিত হৈ? নিশ্চয় আছে মন্ত্ৰীবৰ। চাওক চাওক মন্ত্ৰীবৰ, চাওক দেৱ ঋষি, ঠাকুৰ লক্ষ্মণ, চাওক ইয়াৰ প্ৰত্যেক অংশতে ৰাম নাম আছে বিৰাজিত হৈ। ধন্য ভক্ত মোৰ, শতবাৰ প্ৰশংসিছো মই ভক্তিক তোমাৰ। জগতে বখানক হনুমন্ত মহাভক্ত বুলি। প্ৰভু, হনু দিয়ক বিদায়, যাওঁ এবে ভোজনৰ হেতু। যোৱা হনু, কৰিছো আশীৰ্বাদ, ভক্তিত যেন থাকে সদা মতি তোমাৰ। জয় শ্ৰীৰাম, জয় শ্ৰীৰাম, জয় শ্ৰীৰাম। প্ৰভু ময়ো ভাবে মাগিছো বিদায়। যোৱা দেৱৰ্ষি। ভাল প্ৰভু। প্ৰভু, মন্ত্ৰী
মন্তিব দাসেও গৃহৰ ফালে যাব ইচ্ছা কৰে যথা সময়ত পুনৰ আকৌ হোম উপস্থিত যাওক মন্তিব ভাল বুঢ়ী দাদা লক্ষ্মণ পৱন নন্দনে ভক্তিত মহান গুপ্ত হৃদয় ফালি জগতত মহানতাৰ দিলে পৰিচয় ৰাম সীতাৰে যুগল মৰুতে যাক দেখি বিস্ময় মানিলে সেই দেৱৰীষিয়ে নবখানি নোৱাৰে দাদা হনুমানৰ এনে লৌকিক বিস্ময় সঁচা কথা লক্ষ্মণ মহাদেৱৰ অংশত জন্মজাত তেওঁৰ ভক্তি কেনেকৈ অলৌকিক হ'ব পাৰে হয় দাদা বাৰু ব'লা আমি যাওঁ বিশ্ৰামৰ বাবে ব'লে দাদা